ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 2 আপোন পাঠৰ 5 চেপ্টাৰ নম্বৰ 5 আমাৰ জাতীয় পতাকা। কবিতাটো দিছে চোৱা। তিনি বৰ্ণীয় জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত ঢকুলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এই কবিতাটোৰ কবিজনৰ নাম দিছে চোৱা, নৱকান্ত বৰুৱা। তোমালোকে কবিতাখিনি ভালকৈ পঢ়িবা, মনত ৰাখিব পঢ়িবা নাই। 2 নম্বৰত দিছে চোৱা, প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰ প্ৰশ্ন দিছে, আমাৰ জাতীয় পতাকাখনৰ কেইটা ৰং আছে? চোৱা, আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা আছে বাৰু? 3টা। ওপৰে গেৰুৱা, মাজত ঢকুলা, তলত শ্যামল। এই 3টা মিলাই পেলাইহে 3টা ৰং। খ নম্বৰত দিছে, আমাৰ জাতীয় পতাকাখনৰ ৰং কেইটা কি কি? এইটো চোৱা, মই অথনি কৈছিলোঁ 3টা ৰং কি কি? গেৰুৱা, ঢকুলা আৰু শ্যামল। এতিয়া গ নম্বৰটো চোৱা, আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো কি? তলত থকা ৰংটো হৈছে, আমাৰ জাতীয় পতাকাখনৰ তলত থকা ৰংটো হ'ল শ্যামল। তাৰপিছত গ নম্বৰটো চোৱা, অশোক চক্ৰটো জাতীয় পতাকাখনৰ কোনটো ৰঙৰ মাজত আছে? অশোক চক্ৰটো জাতীয় পতাকাখনৰ ঢকুলা ৰঙৰ মাজত আছে। তাৰপিছত আৰু এটা প্ৰশ্ন আছে, গ নম্বৰটো চোৱা, আমাৰ জাতীয় পতাকাখন ক'ত নাচে? আমাৰ জাতীয় পতাকাখন নীল আকাশত নাচে। ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা দেই।